এফালৰ পৰা মই কৰি ভাগৰি গৈছিলোঁ আচলতে গতিকে ভাগৰি যোৱাৰ পাছতহে মই সিদ্ধান্তটো ল'লোঁ যে মানে নহ'বগৈ আৰু আমি ডিভোৰ্চ চাইন কৰাই ভাল হ'ব আৰু মই এবাৰ ডিভোৰ্চ বুলি কোৱাৰ পিছতে সেইফালৰ পৰাও মানি ল'লে বা যেতিয়া ৰাতি কামৰ পৰা আহি গা পা ধুই যেতিয়া বিছনাখনত অকলে পৰোঁ আন্ধাৰ ৰুমটোত তেতিয়া কিছুমান বস্তুৱে খুব আমনি কৰে তাৰমানে সেই সময়ছোৱাত কিন্তু এটা কথা সঁচা কথা মই অকলে থাকিব নোৱাৰা হৈছিলোঁ মোক মানুহ লাগে তাৰমানে মই অকলে একেবাৰে থাকিব নোৱাৰিছিলোঁ অকলে থাকিলে তাৰমানে বহুত বস্তুৱে মোক হেঁচি ধৰে আমনি কৰে সেনেকুৱা নিচিনা হৈছিলে পুৰণা বস্তুবোৰ আমনি কৰিবলৈ চেষ্টা কৰে কিন্তু মই আমনি কৰিব নিদিওঁ তাৰমানে মই নিজে সিমানখিনি এতিয়া ষ্ট্ৰং নিজকে বনাই লৈছোঁ তাৰমানে যে মই নিদিওঁ মানুহে মানুহক মৰম কৰিবলৈ পাহৰিছে এতিয়া গতিকে মই ভাবোঁ যে মোক অজস্ৰ মৰম দিয়ক আৰু বেলেগ একো নালাগে মোক মানে মই যেনেকুৱা ধৰণৰ বিচাৰোঁ তাৰমানে যে মোৰ মানুহজন এনেকুৱা হ'ব লাগে মোৰ মানুহজন তেনেকুৱা হ'ব লাগে গতিকে মই অদৃশ্যভাৱে এজন ব্যক্তি প্ৰিন্স চাৰ্মিং যাক কয় মই সজাই লৈছোঁ আৰু তেওঁক মই মেনিফেষ্ট কৰোঁ যে তেনেকুৱা এজন ব্যক্তি কোনোবা আহক মোৰ জীৱনলৈ মানে ইনফ্লুৱেঞ্চাৰ বুলিয়ে কয় নে কি কয় নিজক মই গম নাপাওঁ নিজকে কি বুলি ভাবে তেওঁলোকক গালি নহয় আচলতে তেওঁলোকক মোৰ ক'ব মন যায় সৰুতে এটা কাম কৰিছিলে যিটো কাম মানে এতিয়াও কৰিব মন যায় কিন্তু মই ডাঙৰ হোৱা কাৰণে কৰিব নোৱাৰোঁ কি কাম সেইটো ক'বলৈ গ'লে এতিয়া এই তেনেকুৱাতো বহুত কাম আছে তিনিটা কওক তেন্তে এটা সুধিছিলোঁ এতিয়া তিনিটা বেলেগ ফচাই দে মানে তেনেকুৱা সৰুতে কৰিছিলোঁ মই আচলতে মই ক'বলৈ গ'লে কেতিয়াবা মোৰ যেতিয়া মোৰ মন বেয়া লাগে বা কেতিয়াবা খুব বেছি ভাগৰ লাগে মই মানে নিজে ভাতটো নাখাওঁ মাৰ লগত জিদ লাগো আৰু মাক কওঁ মা প্লিজ ভাতটো খুৱাই দিয়া না মোক মা প্লিজ এইটো কৰি দিয়া না মোক এই বুলি মই মানে গা চা এৰি দিওঁ ৰাতি আহি পেলাই তো এতিয়া মানে মই যেতিয়া ঘৰলৈ আহোঁ মা এঘুমতি মাৰিয়েই কয় গতিকে এতিয়া মই এইটো কৰিব নোৱাৰোঁ আৰু এতিয়া বহুখিনি সময় কামৰ কাৰণে বা থিয়েটাৰৰ কাৰণে বাহিৰতে থকা হয় মানে মা পাপাহঁতৰ পৰা বহুখিনি সময় দূৰতেই থাকোঁ গতিকে সেইটো এতিয়া নোপোৱা হৈ থাকিলোঁ তাৰমানে এতিয়া ভাগৰ লাগিলে যিমান ভাগৰে নালাগক কিয় নিজেই ভাতটো খাব লাগে বা নিজেই যোগাৰ কৰি ল'বলগীয়া হয় গতিকে সেই বস্তুটো মই বহুত মিছ কৰোঁ মানে যেতিয়া ভাগৰত মায়ে দুগৰা ভাত খুৱাই দিলেই তাৰমানে পেটটো ভৰ্তি হৈ যায় তাৰমানে আমাৰ আৰু কিয় বা নাজানো মাৰ হাতখনত কিবা এটা আছে তাৰমানে সেই দুগৰা ভাতে খোৱাৰ পিছত ভাগৰ চাগৰ চব মৰি যায় আৰু মানে তোমাৰ পেটো ভৰ্তি হয় আৰু টোপনিও সোনকালে আহে আৰু মাৰ লগত শুলে টোপনি সোনকালে আহে চাবাচোন মানে এনেইতো অকলেই শোৱা হয় কিন্তু যেতিয়া বেছি অলপ ভাগৰ লাগে মই মানে মাৰ লগত শুওঁগৈ বা মাৰ লগত শোৱাৰ জিদটো ধৰোঁ আৰু এই কৰি বা মাক মাতি আনো মা আহা না আজি মোৰ লগত হোৱা না অকণমান গতিকে এতিয়া সেইটোৰ পৰা অকণমান বঞ্চিত হোৱা নিচিনা হৈছে কামৰ কাৰণে আৰু এটা কথা সুধোঁ এইটো কথা চবকে সোধা হয় অভিনেত্ৰীসকলক প্ৰেমৰ কথা মই জানিছিলোঁ এই কথাটো কওঁতেই মই ধৰিব পাৰিছিলোঁ যে তুমি এই কথাটোৱে সুধিবা বুলি সুধা কি সুধিবা এতিয়া প্ৰেমৰ সম্পৰ্কত আছে বৰ্তমান নাই কাৰণ বৰ্তমান বহুত বেছি ব্যস্ত আৰু কামত যেতিয়া থকা যায় আচলতে এইবোৰ কথা অলপ মনলৈ নাহে বা আজিকালি কি হয় বেছিভাগ ফোনত কানেক্টেড থকা হয় বা থাকিব লাগে কাৰণ ল'ৰাখিনি হয়তো ভাবে এনেকুৱা অভিনেত্ৰী ইমান ধুনীয়া মোৰ যদি গাৰ্লফ্ৰেণ্ড হ'লে কিন্তু অভিনেত্ৰীৰ গাৰ্লফ্ৰেণ্ড বনোৱা ইমান সহজ নহয় কিন্তু গতিকে অভিনেত্ৰীক গাৰ্লফ্ৰেণ্ড বনালে সেই এনি টাইম ফোনত থাকিব নোৱাৰিব য'তে ত'তে খাব যাব নোৱাৰিব গতিকে সেনেকুৱা কিছুমান অব্লিগেশ্যনছ আহি যায় আৰু সেই বুলি নহয় আচলতে মই বেছিভাগ এতিয়া কামত ব্যস্ত থকাৰ কাৰণে আচলতে এইবোৰ কথা বা এই দিশটোত ইমান এটা ইণ্টাৰেষ্ট দিয়া হোৱা নাই কিন্তু মানুহৰ জীৱনত ভাল লগা থাকে গতিকে কিন্তু বৰ্তমান মই কোনো ধৰণৰ প্ৰেমৰ সম্পৰ্কত নাই দেই কামৰ লগত সম্পৰ্কত আছোঁ মই ব্যক্তিগতভাৱে মই কোনো ধৰণৰ প্ৰেমৰ সম্পৰ্কত নাই আৰু ভৱিষ্যতে কি হয় চাওঁচোন বাৰু
গতিকে এইফালে মিলাওঁতে সেইফালে সময় নাইকিয়া হৈ থাকে তাৰমানে গতিকে তাৰপিছত কি হয় তাৰপিছত কাজিয়া হয় তুমি মোক সময় নিদিয়া তুমি মোক এইটো নকৰা সেনেকুৱা ধৰণৰ কথা কিছুমান হৈছে নেকি কিবা তেনেকুৱা মোৰ লগত নাই হোৱা বুলিও ক'ব নোৱাৰোঁ হৈছে গতিকে সেইটোকুৱা হোৱাৰ কাৰণে হয়তো মোৰ ইণ্টাৰেষ্ট অকণমান কমি গৈছে নেকি নাজানো মই কিন্তু তেনেকুৱা লগত হয় তেওঁহে বুজি পায় বুলি কয় মানে একজেক্টলি আচলতে গতিকে মই তাৰমানে ফেচ কৰিছোঁ তেনেকুৱা নকৰা নহয় আৰু মই এইটোও কোৱা নাই দেই যে প্ৰেমৰ সম্পৰ্কত নাহিব বুলি আহিব সেইটো কথা মই কোৱা নাই কিন্তু নিজকে স্বাৱলম্বী কৰি আৰু ইণ্ডিপেণ্ডেণ্ট হৈ পেলাই যেতিয়া সমাজৰ আগত ওলাই যাব তেতিয়া আৰু বেছি ভাল লাগে তাৰমানে গতিকে প্ৰেমৰ সম্পৰ্ক লাগেই মানুহক প্ৰেম লাগেই জীৱনত আৰু প্ৰেম এটা খুব মিঠা অনুভৱ মই ভাবোঁ কিন্তু এতিয়াৰ সময়ত আচলতে প্ৰেমৰ সম্পৰ্কবোৰ বৰ বেয়াৰ ফালে ঢাপলি মেলিছে আচলতে আৰু সেইটোও এটা মানে কাৰণ মোৰ মানে এইটোৰ ফালে ইমান মই মন নেমেলাটো কাৰণ প্ৰেম বোলা বস্তুটোক মানুহে এতিয়া বৰ বেয়াকৈ মানে সমাজত হেৰি কৰিবলৈ উপস্থাপন কৰিছে গতিকে মই ভাবোঁ যে সেই বস্তুটো নকৰি যদি অলপমান ভালকৈ উপস্থাপন কৰা হয় হয়তো মানুহৰ মনোভাৱবোৰ সলনি হ'ব তাৰমানে প্ৰেমৰ প্ৰতি আৰু লগতেতো ঘটনাবোৰতো তুমি দেখিয়ে আছা গতিকে হয়তো সেইবিলাকো এটা কাৰণ থাকি হ'ব পাৰে মোৰ যে প্ৰেমৰ প্ৰতি মোৰ মানে যিটো ইণ্টাৰেষ্ট আৰু অকণমান কম হৈ আছে ৰেচিঅ'টো বাঢ়িবনে চান্স আছেনে বাঢ়াৰ চান্সটো এতিয়া সেইটোতো ভৱিষ্যতে কি হয় সেইটোতো মই ক'ব নোৱাৰোঁ কাৰণ ভৱিষ্যত কালিটোতো কোনে দেখিছে তুমি দেখিছা না মই দেখিছোঁ এতিয়া 1 ঘণ্টাৰ পিছত কি হয় 1 ঘণ্টাৰ পিছত তুমিও মৰি যাব পাৰা ময়ো মৰি যাব পাৰোঁ গতিকে একো ঠিকনা নাই গতিকে বাঢ়া চান্সটো ক'ব নোৱাৰোঁ জানানে কি হয় একো সঠিকভাৱে মই ক'ব নোৱাৰোঁ এতিয়া কিবাৰ প্ৰেম হৈছে ইছৰাম কেনেকুৱা প্ৰশ্ন কৰিছে কেইবাৰ প্ৰেম হৈছে বোলে প্ৰেম হয়েই হয় প্ৰেম বহুবাৰ হ'ব পাৰে প্ৰেম আৰু মই এতিয়া প্ৰেম বুলি ক'লে আচলতে মই মানে মোৰ এজন এনেকুৱা অদৃশ্য মানুহ আছে যোনজনক মই নিজে সজাই লৈছোঁ আচলতে মানে মই যেনেকুৱা ধৰণৰ বিচাৰোঁ তাৰমানে যে মোৰ মানুহজন এনেকুৱা হ'ব লাগে মোৰ মানুহজন তেনেকুৱা হ'ব লাগে গতিকে মই অদৃশ্যভাৱে এজন ব্যক্তি প্ৰিন্স চাৰ্মিং যাক কয় মই সজাই লৈছোঁ আৰু তেওঁক মই মেনিফেষ্ট কৰোঁ যে তেনেকুৱা এজন ব্যক্তি কোনোবা আহক মোৰ জীৱনলৈ গতিকে সেই মেনিফেষ্টেশ্যনটোৰ লগত মই মানে যিমানখিনি পাৰোঁ সিমান মেনিফেষ্ট কৰি থাকোঁ মই গতিকে এতিয়া চাওঁচোন কি হয় আৰু প্ৰেম কিমানবাৰ হৈছে বুলি কৈছা প্ৰেম বহুবাৰ হৈছে শৈশৱৰ প্ৰেম বেলেগ আকৌ গাভৰু হোৱাৰ পিছত প্ৰেম বেলেগ আকৌ এতিয়া কামৰ লগত ইমান বেছিকৈ মানে ইনভলভ হৈ যোৱাৰ পিছত এতিয়া প্ৰেমটো অকণমান অসম্ভৱ নিচিনা লাগি গৈছে তাৰমানে মোৰ সেইটোৱে সেইখিনি বহুতবাৰ হৈছে বুলি কৈছে আৰু আপুনি কৈছে এজন মনতে ভাবি লৈছে এতিয়া ভাবি লৈছোঁ এইটোৰ কাৰণে কাৰণ কেনেকুৱা ভাবিছে মানে সেই ব্যক্তিজন প্ৰথমটোতো মই কওঁ যে প্ৰেম মানে বিশ্বাস গতিকে এতিয়া আমাৰ যিটো কাম আমি যিদৰে মানে কামৰ লগত জড়িত হয়তো দিনে ৰাতি আমি কাম কৰিব লাগে কেতিয়াবা ৰাতিপুৱাই দিওঁ আমি কাম কৰোঁতে কেতিয়াবা বোলে দিনটো নাই আমি কেতিয়াবা এনেকুৱা জেগাত গুচি যাওঁ য'ত নেটৱৰ্ক নাথাকে য'ত ফোন নালাগে গতিকে সেই ক্ষেত্ৰত বিশ্বাসটো খুব প্ৰয়োজন আৰু মানুহৰ এতিয়া সেইটোৱে নাইকিয়া হৈছে বিশ্বাসেই নাইকিয়া হৈছে এতিয়া গতিকে বিশ্বাস নাথাকিলে প্ৰেম কেতিয়াও হ'ব নোৱাৰে তাৰমানে আৰু মই যিহেতু ক'লোঁ যে প্ৰেম এটা খুব মিঠা অনুভৱ গতিকে মোৰ সেই প্ৰিন্স চাৰ্মিংজনৰ যিখিনি কেৰেক্টাৰিষ্টিক্স মই বিচাৰোঁ তাৰে ভিতৰত এটা হ'ল খুব মৰমীয়াল হ'ব লাগে কাৰণ মানুহৰ ওচৰত এতিয়া চব আছে সেই মৰমটোৱে যি নাই তাৰমানে বুজিছানে মানুহে মানুহক মৰম কৰিবলৈ পাহৰিছে এতিয়া গতিকে মই ভাবোঁ যে মোক অজস্ৰ মৰম দিয়ক আৰু বেলেগ একো নালাগে মোক আৰু বিশ্বাস কৰক আৰু লগতে মোৰ কেয়াৰ ৰাখক যিহেতু ময়ো ৰাখিম ন' ডাউট ময়ো ৰাখিম ময়ো মৰম কৰিম ময়ো কেয়াৰ কৰিম মোকো কেয়াৰ কৰক আৰু লগতে ধেমালি কৰি ভাল পাব লাগে
ৰান্ধিব জানিব লাগে ৰান্ধিব জানিব লাগে যিহেতু ময়ো ৰান্ধি ভাল পাওঁ কিন্তু কামৰ কাৰণে মানে অকণমান কমকৈ চান্সটো পাওঁ ৰান্ধিবলৈ কিন্তু যেতিয়া চান্স পাওঁ তেতিয়া কিন্তু মই ৰান্ধোঁ দেই গতিকে সেইখিনিয়ে আচলতে সেইখিনিয়ে বিচাৰোঁ মই মানে একেলগে ৰান্ধিবলৈ একেলগে ৰান্ধিবলৈ আৰু লগতে মই যিহেতু জেগা ফুৰি ভাল পাব লাগে আৰু লগতে মোক যাতে ছাপৰ্ট কৰে মই যি কৰি থাকোঁ বা যি কৰি আছোঁ সেইখিনিক লৈ যাতে তেওঁ গৌৰৱ ফিল কৰে আৰু লগতে মোক ছাপৰ্ট কৰে সেইটোৱে বিচাৰোঁ যিকেইটা ক'লে এনেকুৱা এতিয়া পাই নাপায় আৰু সেইটোৱেতো কৈছোঁ ন এইটো অলপমান ইম্পচিবল হয় তাৰমানে এনেকুৱা ধৰণৰ কেৰেক্টাৰিষ্টিক্স থকা ব্যক্তি অলপ ইম্পচিবল হয় কাৰণ মই কি ক'লোঁ মানুহে মানুহক মৰম কৰিবলৈ পাহৰিছে এতিয়া আৰু প্ৰেম বস্তুটো আচলতে খুব বেলেগ ফালে লৈ গৈছে এতিয়া আৰু মই ভাবোঁ যে সেইটো মানুহৰ এইটো কাৰণেই হৈছে কাৰণ সেই বিশ্বাসটো নাইকিয়া হৈছে এতিয়া মানুহৰ ইজনৰ সিজনৰ প্ৰতি বিশ্বাসটো খুব কমিছে আৰু সেই বিশ্বাসটো কমাৰ কাৰণে আচলতে মৰম ভালপোৱা প্ৰেম এইবোৰো কমি গৈছে আৰু এটা কথা সোধোঁ আজিকালি ডিভোৰ্চ বিয়া হোৱাৰ পিছতে ডিভোৰ্চ হয় বেছিকৈ মই দেখিছোঁ এতিয়া চবতে ডিভোৰ্চ য'তে যাওঁ কালিলৈকে ৰিলেশ্যনশ্বিপ আজি ডিভোৰ্চ কিয় হৈছে বুলি ভাবে বিশ্বাস মই ক'লোঁ যে বিশ্বাস সেইটোৱে বিশ্বাস নাই য'ত বিশ্বাস নাই তাত মৰম নাথাকে তাত ভালপোৱা নাথাকে আৰু তাত সেনেকুৱা ধৰণৰ কোনো ধৰণৰ পবিত্ৰ সম্পৰ্কও নাথাকে তেতিয়া কাৰণ বিয়াটো হ'ল এটা খুব পবিত্ৰ সম্পৰ্ক আৰু বিয়াত আৰু এটা কথা আজিকালি মানুহে কম্প্ৰমাইজ কৰিব পাহৰিছে কম্প্ৰমাইজ মানে মই সেই বেয়াটো কোৱা নাই দেই মই কৈছোঁ যে বিয়াৰ পাছত ইজনে সিজনক বুজি জানি আপোনাৰ পাৰ্টনাৰ ফালৰ পৰাও অকণমান কম্প্ৰমাইজেশ্যন থাকে আপোনাৰ ফালৰ পৰাও অলপমান কম্প্ৰমাইজেশ্যন থাকে মই বেয়া পোৱা বস্তুটো তেখেতে নকৰে বা তেখেতে বেয়া পোৱা বস্তুটো মই নকৰোঁ সেই যিটো কম্প্ৰমাইজ কৈছোঁ সেইটোহে কম্প্ৰমাইজ বুলি কৈছোঁ দেই মই বেলেগটো কোৱা নাই মই গতিকে সেই বস্তুটো কৰিবলৈ মানুহে আজিকালি অকণমান ল'ৰাই হওক ছোৱালীয়ে হওক দুয়োটাই অকণমান সংকোচ কৰে গতিকে সেইটোৰ কাৰণে হয়তো ডিভ'ৰ্চ ৰেটটো অলপমান বাঢ়িছে বুলি মই ভাবোঁ মানুহবোৰ অকণমান ইগ'ইষ্টিক বা ইগ'টোক বেছি প্ৰাধান্য দিয়া হৈছে গতিকে মই ভাবোঁ যে প্ৰেমৰ সম্পৰ্কত বা বিয়াৰ সম্পৰ্কত এই কোনো ধৰণৰ ইগ' বা কোনো ধৰণৰ মানে কি কওঁ আৰু মানে ছেল্ফ ৰেচপেক্ট বা এনেকুৱা ধৰণৰ বস্তুবোৰ আহিব নালাগে আহিলেই তেতিয়া এইবোৰ অকণমান কাজিয়া পেচালবোৰ বাঢ়ে আৰু বেয়াৰ ফালে ঢাপলি মেলে সম্পৰ্কবোৰ আৰু সেইটো কাৰণে হয়তো ডিভ'ৰ্চ ৰেটছবোৰ অলপমান বাঢ়িছে কি শিকিলে আপুনি সেইটোৰ পৰা আপোনাৰ যিটো হৈছিলে সেইটোৰ পৰা কি শিকিলে বুলি ক'ব মই এটাই কথা শিকিলোঁ যে মানুহৰ মানে চব মানুহৰ ভাৱধাৰণাটো একে নহয় আৰু আমাৰ হাতৰ 5টা আঙুলিয়ে একে নহয় গতিকে মই বহুতো চেষ্টাৰ পাছতহে আচলতে ডিভ'ৰ্চটো লৈ মই ভাবিলোঁ তাৰমানে কথাটো কাৰণ মোৰো এটা কেৰিয়াৰ আছে আৰু সেই কেৰিয়াৰটো মই নিজে কষ্ট কৰি বনোৱা গতিকে মই যিমানখিনিলৈকে পাৰোঁ মই সিমানখিনি মই কম্প্ৰমাইজ কৰিছিলোঁ সেইটো সময়ত গতিকে কম্প্ৰমাইজটো কৰাৰ পিছতো যিহেতু সেই বস্তুটোক ভেলিউ নকৰিলে তাৰপিছতনো মই সেই ঠাইত কিয় থাকোঁ আৰু মই এটা কথা খুব মানি চলোঁ যে যিখন টেবুলত তোমাৰ কাৰণে মানে যোনখন টেবুলত তোমাৰ কাৰণে সন্মান নাই সেই টেবুলখনত সন্মান বুলি মই এইটো কোৱা নাই দেই একদম মানে কিবা যেন গামোচা চেলেং পাৰি পেলাই তোমাক হেৰি কৰিব সেইটো কথা কোৱা নাই তোমাৰ পাৰ্টনাৰজনে যেতিয়া তোমাক সন্মান নকৰে তোমাক ৰেচপেক্ট নকৰিব মানুহৰ আগত তোমাক দুটামান বেয়াকৈ ক'ব বা তেনেকুৱা ধৰণৰ ব্যৱহাৰ কিছুমান কৰিব তেতিয়া বেলেগেও সেই চান্সটো পায় ন কৰিবলৈ বা কথা দুষাৰ ক'বলৈ তেওঁলোকে সুবিধা পায় গতিকে তেনেকুৱা ধৰণৰ চিটুৱেশ্যন মই কিছুমান ফেচ কৰিছিলোঁ তাৰমানে গতিকে তাৰ পাছত মই বহুতো চেষ্টা কৰিছিলোঁ সম্পৰ্কটো ভাল কৰিবলৈ চেষ্টা কৰিবলৈ কিন্তু মই অকল কৰি থাকিলে নহ'ব নহয় সেইফালৰ পৰাওতো লাগিব দুয়ো ফালৰ পৰা লাগিব গতিকে এফালৰ পৰা মই কৰি কৰি ভাগৰি গৈছিলোঁ আচলতে গতিকে ভাগৰি যোৱাৰ পাছতহে মই সিদ্ধান্তটো ল'লোঁ যে মানে নহ'বগৈ আৰু আমি ডিভ'ৰ্চ চাইন কৰাই ভাল হ'ব আৰু মই এবাৰ ডিভ'ৰ্চ বুলি কোৱাৰ পিছতে সেইফালৰ পৰাও মানি ল'লে গতিকে হয়তো এনেকুৱা হৈ আছিলে নেকি তেওঁলোকে হয়তো ৰৈ আছিলে মই কোৱাৰ কাৰণে তেনেকুৱা হ'ব পাৰে গতিকে তেওঁলোকেও চেষ্টা নকৰিলে মই কিমান চেষ্টা কৰি থাকিম
আৰু মই মোৰ উঠি অহা নৱপ্ৰজন্মখিনিকো মই কওঁ যে প্ৰেম কৰিব লাগে, সম্পৰ্কত থাকিব লাগে। যিহেতু এতিয়া সমাজখনৰ পৰিৱেশ পৰিস্থিতিবোৰ সলনি হৈছে, মানুহৰ ভাৱ ধাৰণাবোৰ সলনি হৈছে, সেই স্থান কাল পাত্ৰ চাই আচলতে মানুহে নিজৰ কামবোৰ আগবঢ়াব লাগে। আৰু মই এটাই কথা মোৰ ভণ্টিকো মই কৈ থাকোঁ সদায়, যে আগতে নিজক স্বাৱলম্বী কৰ, নিজে আগতে নিজৰ ভৰিত থিয় হৈ ল, তাৰ পাছতহে তই বেলেগৰ দায়িত্ব ল'বি বা বেলেগৰ লগত তেনেকুৱা ধৰণৰ সম্পৰ্কত আহিবি। আৰু সেই সম্পৰ্কত অহাৰ আগতে বহুখিনি কথা ভাবি ল'ব লাগে, কিন্তু তাৰমানে বা ভাবিহে খোজটো আগবঢ়াব লাগে। গতিকে জ্ঞান দিয়া নাই, নিজৰ এক্সপিৰিয়েঞ্চটোহে শ্বেয়াৰ কৰিছোঁ খালি। সেই সময়খিনি কেনেকুৱা থাকে যেতিয়া ডিভোৰ্চ ফাইল কৰা হয়? সেই সময়খিনিত কেনেকুৱা ভাগি পৰা যায় নেকি, এনেকুৱা কিবা হয়? মই সুযোগে নাপালোঁ ভাগি পৰিবলৈ। সুযোগ এইটো কাৰণে নাপালোঁ কাৰণ মই 2023-24 বৰ্ষত হয় সেই সময়খিনিত কেনেকুৱা হয়? মানে আপুনিতো বহুত এগৰাকী মহিলা হিচাপে বিভিন্ন সময়ত বিভিন্ন কথা শুনিবলগীয়া হয়, জানো এইটো কথা যে ডিভোৰ্চি মহিলা এনেকুৱা ধৰণৰ কিছুমান হয়। আপুনি সেইখন সময়ত কি মানে ফেচ কৰিবলগীয়া আছিলে, কি ফেচ কৰিবলগীয়া আছিলে আপোনাৰ? আচলতে প্ৰথম কথাটো হ'ল যে মই যে বিয়া পাশত আবদ্ধ, মানে বিয়া যে হৈছিলোঁ, সেই বস্তুটো বহুতে গম পোৱা নাছিলে মোৰ। আৰু মানে লকডাউনত বিয়া হৈছিলে, গতিকে তেনেকুৱা ধৰণৰ সেইখিনিতে মোৰ তাতে প্ৰথম গম পাইছিল নেকি দৰ্শকে? ইণ্টাৰভিউ লৈছিলোঁ ক'ভিডৰ। তেনেকুৱাই আছিলে চাগে, তোমাৰ ইণ্টাৰভিউৰ জৰিয়তে গম পাইছিলে। গতিকে বহুত মানুহে গম পোৱা নাছিলে। আৰু তাৰপিছত 1-1.5 বছৰৰ ভিতৰতে ডিভৰ্চটো আমি ফাইল কৰিলোঁ। গতিকে সেই 1-1.5 বছৰৰ ভিতৰতনো মানুহে কি গম পাব? আৰু মই কামটোতো কৰিয়ে আছোঁ। গতিকে মই তাৰপিছত আকৌ থিয়েটাৰলৈ যাবলগীয়া হ'ল। 2023-24 বৰ্ষত মই থিয়েটাৰ চুক্তিবদ্ধ কৰিলোঁ। কৰাৰ পিছত মানে তাৰে আগত চিৰিয়েল কৰি আছিলোঁ। গতিকে শ্বুটিঙৰ পিছতে ডিৰেক্টলি মই থিয়েটাৰত সোমাবলগীয়া হ'ল। আৰু যদিও ব্যক্তিগতভাৱে মোৰ এইখিনি কাম চলি আছিলে, ডিভৰ্চৰ কামখিনি চলি আছিলে, গতিকে শ্বুটিং কৰোঁ, কোৰ্টত যেতিয়া ডেট দিয়ে, মানে কাউন্সিলিঙৰ কাৰণে যেতিয়া ডেট দিয়ে, আকৌ শ্বুটিঙৰ পৰা অফ লৈ মই কাউন্সিলিঙলৈ আহোঁ। আগবেলাটো কাউন্সিলিং কৰি আকৌ পিছবেলা মই গৈ শ্বুটিং কৰোঁ। আৰু থিয়েটাৰলৈ যোৱাৰ পাছতো মোৰ ডেট পৰিছিলে কাউন্সিলিঙৰ। আকৌ থিয়েটাৰ ৰিহাৰ্চেলতো মই প্ৰযোজকৰ পৰা মই মানে কি আৰু ডেট অফ লৈ আকৌ আহোঁ। সেইটো এটা বিৰাট মেণ্টেল হেৰেছমেণ্ট সময় আছিলে। কিন্তু মই নিজকে এফেক্ট হ'বলৈ নিদিলোঁ তাৰমানে। আৰু সেই সময়টো কেনেকৈ পাৰ হৈ গ'ল ময়ো গম নাপালোঁ আচলতে, কাৰণ বেক টু বেক কামত ব্যস্ত থাকিলোঁ। আৰু মানে কি কওঁ আৰু, সেই ফিলটো আচলতে মই শব্দৰে প্ৰকাশ কৰিব নোৱাৰোঁ। তাৰমানে বেয়া লাগি থাকে কোনোবাই যেতিয়া অকলে বহোঁ, বা যেতিয়া ৰাতি কামৰ পৰা আহি গা পা ধুই যেতিয়া বিছনাখনত অকলে পৰোঁ আন্ধাৰ ৰুমটোত, তেতিয়া কিছুমান বস্তুৱে খুব আমনি কৰে তাৰমানে। সেই সময়ছোৱাত কিন্তু এটা কথা সঁচা কথা, মই অকলে থাকিব নোৱাৰা হৈছিলোঁ। মোক মানুহ লাগে তাৰমানে। মই অকলে একেবাৰে থাকিব নোৱাৰিছিলোঁ। মই অকলে থাকিলে তাৰমানে বহুত বস্তুৱে মোক হেঁচি ধৰে, আমনি কৰে, সেনেকুৱা নিচিনা হৈছিলে। তেতিয়া মই বেছিকৈ কি কৰোঁ, মই মানুহৰ মাজত থাকোঁ বা বেছিকৈ কাম কৰিম বুলি মই নিজে কওঁ তাৰমানে, হ'ব আৰু 2 ঘণ্টা পাৰিম দিয়ক কৰিবলৈ, এনেকুৱা নিচিনাকৈ মই নিজে উপজাচি কওঁ তাৰমানে মই, যে সময়টো যাওক, কামৰ লগত থাকিয়ে সময়টো পাৰ হওক, দিনবোৰ পাৰ হওক, ৰাতিবোৰ পাৰ হওক, তেনেকৈ ভাবিছিলোঁ। গতিকে তেনেকুৱাই আছিলে সময়খিনি। পুৰণা বস্তুবিলাক কেতিয়াবা মনত পৰে বুলি কয়, আপোনাৰ পৰেনে মনত? সেইটোতো অভিয়াছলি পৰিব। মেমৰিজটো কেতিয়াও মানুহে মৰাৰ আগমুহূৰ্তলৈকে নাযায়। গতিকে আৰু মানুহ মৰিলে দেহটোহে মৰে, আত্মাটো কেতিয়াও নমৰে। গতিকে পুৰণা বস্তুবোৰ আমনি কৰিবলৈ চেষ্টা কৰে, কিন্তু মই আমনি কৰিব নিদিওঁ। তাৰমানে মই নিজে সিমানখিনি এতিয়া ষ্ট্ৰং নিজকে বনাই লৈছোঁ তাৰমানে, যে মই নিদিওঁ সেই বস্তুটো মোক এফেক্ট কৰিবলৈ। কাৰণ সেই এটা সময়ত কৰিলে, বহুতখিনি এফেক্ট মোক কৰিলে, আৰু মোৰ বহুত লছো কৰিলে। এতিয়া আৰু মই নিদিওঁ তাৰমানে। আৰু এটা লাষ্ট এইটো বিষয়ত টপিকত আৰু কথা নাপাতোঁ, এটা সোধোঁ যে আপোনাৰ মতে প্ৰেম কি? মোৰ মতে প্ৰেম বিশ্বাস, মই এইটো ভাবোঁ। প্ৰেম য'ত প্ৰেম থাকে তাত বিশ্বাস থাকে, য'ত বিশ্বাস থাকে তাত প্ৰেম থাকে। গতিকে বিশ্বাসটো বহুত ডাঙৰ বস্তু। আৰু বিশ্বাস মানে মানুহে ভাবে যে বিশ্বাসটো এইটোৱে যে সন্মুখৰ মানুহজনে যি কৈছে সেইটোৱে মই বিশ্বাস কৰোঁ। সেইটো নহয়। তুমি তেওঁৰ লগত গোটেই জীৱনটো কটাম বুলি এটা প্ৰতিশ্ৰুতি দিছা, সেইটোৱে চবতকৈ ডাঙৰ বিশ্বাস। তুমি বিশ্বাস কৰিছা সেই মানুহজনক যে সেই মানুহজন তোমাৰ লগত গোটেই জীৱন থাকিব, সেইটোৱে চবতকৈ ডাঙৰ বিশ্বাস।
গতিকে তাৰে পাছত এই সৰু সুৰা বিশ্বাসবোৰ আহে তাৰমানে গতিকে মোৰ কাৰণে প্ৰেম মানে বিশ্বাস এনেই কেতিয়াবা মন যায় নে কাৰোবাক গালি পাৰিবৰ কাৰণে মানে এনেই খং উঠেনে অভিনেতা সেইটো উঠে মানে আমাৰ এই এতিয়াতো দেখিয়ে আছা ট্ৰেণ্ডবোৰ আৰু কিছুমান মানে কি ক'ম আৰু কিছুমান অভিনেত্ৰী বুলি নকওঁ মানে ইনফ্লুৱেঞ্জাৰ বুলিয়ে কয় নে কি কয় নিজক মই গম নাপাওঁ নিজকে কি বুলি ভাবে তেওঁলোকক গালি নহয় আচলতে তেওঁলোকক মোৰ ক'ব মন যায় যে তোমালোকে খুব সহজতে এই বস্তুবিলাক পাইছা তাৰমানে আৰু সঁচা কথা ক'ব গ'লে মই ইনষ্টাগ্ৰাম খোলা হাৰ্ডলি 5 বছৰ হৈছে নেকি তাৰে আগত ইনষ্টাগ্ৰাম নাছিলে আৰু মই কৈছোঁৱে যে মই এটা বিৰতিৰ পাছত আহিছোঁ কিন্তু মই আগতে কৰিছোঁ কাম মানে VCDতে হওক বা চলচ্চিত্ৰতে হওক মই DD নেশ্যনেলৰ আমাৰ দূৰদৰ্শন কেন্দ্ৰৰ মই কমিশ্যন কাম হিচাপেও মই কৰিছোঁ বা নেপালী VCDও কৰিছোঁ গতিকে যথেষ্টখিনি মই কৰিছোঁ সেই সময়ত কিন্তু এই ইনষ্টাগ্ৰাম ফেচবুক নাছিলে বা ছ'চিয়েল মিডিয়াৰ যিটো এটা ইনপুট আমাৰ এই এণ্টাৰটেইনমেণ্ট জগতখনত ইমান এটা বেছি তেওঁলোক মানে ছ'চিয়েল মিডিয়াৰ ইমান এটা মেজৰ ৰোল নাছিলে এতিয়া যিমান এটা মেজৰ ৰোল হৈ গৈছে তাৰমানে ছ'চিয়েল মিডিয়াৰ গতিকে মই সেই তেওঁলোকক গালি পাৰিবলৈ কেতিয়াবা গালি বুলি নহয় আচলতে তেওঁলোকক ক'ব মন যায় যে নকৰিবা এইবিলাক মানে অলপ নিজকে তোমালোকে অলপ নিজকে ষ্টাডি কৰা বা তোমালোকে নিজে যিটো কৰি ভাল পোৱা নাচি ভাল পোৱা এক্টিং কৰি ভাল পোৱা ষ্টাডি কৰা সেইটোৰ ওপৰত যিমান পাৰা মইতো এতিয়াও ৱৰ্কশ্বপছ কৰোঁ সঁচা কথা ক'ব গ'লে মই লকডাউনত মই আমাৰ ডক্টৰ ভূপেন হাজৰিকা ইনষ্টিটিউটৰ ফিল্ম এণ্ড টেলিভিজন ইনষ্টিটিউটৰ পৰা তেওঁলোকে যি ডিপ্ল'মা কৰ্চসমূহ অনলাইন কৰিছিলে তেওঁলোকে মানে অনলাইন ক্লাছেছ কৰিছিলে মই এডিটিং আৰু এক্টিঙৰ মই ক্লাছেছ কৰিছোঁ এতিয়াও কৰোঁ তাৰমানে মই এতিয়াও চান্স পালে মই ৱৰ্কশ্বপ কৰোঁ বা মই সেই ইচ্ছাটো মোৰ আছে তাৰমানে আৰু মই কাম মানে এই বোলে চিৰিয়েল এখন কৰিম বা কামটো কৰাতকৈ মই সেই ষ্টাডিটো কৰি মই খুব বেছি ভাল পাওঁ কাৰণ ষ্টাডিটো কৰিলে কি হয় নিজৰ নলেজটো বাঢ়ে আৰু বাঢ়িলে তুমি সেইটো ইমপ্লিমেণ্ট কৰিব পাৰিবা তোমাৰ কামত গতিকে সেই তেওঁলোকক মোৰ ক'বলৈ মন যায় তাৰমানে